নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু এপ্ৰিলতে হ'ব পঞ্চায়ত নিৰ্বাচন সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এপ্ৰিলতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে হেউজ সংকেত দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে অৰ্থাৎ গ্ৰীণ সিগনেল দিয়া হৈছে এপ্ৰিলতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাই আছো উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী কৰিলে ডাঙৰ ঘোষণা মেট্ৰিক হায়াৰ সেকেন্ডাৰীৰ পাছতহে ৰাজ্যত হ'ব নিৰ্বাচন অৰ্থাৎ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছতহে ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন পৰীক্ষাৰ পূৰ্বে নিৰ্বাচন পাতিলে পঢ়া-শুনাত অসুবিধা হ'ব ছাত্ৰ-ছাত্ৰীৰ আমাৰ হাতৰ পৰা নিৰ্বাচন পাতাৰ সময় পাৰ হৈ গৈছে ৰঙালী বিহুৰ আগে পাছে ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন বৰ্তমান সময়ত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিবেশ নাই বুলি উল্লেখ কৰিছে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ৰাজ্যৰ গুৰুত্বপূৰ্ণ পৰীক্ষা 2-3 তাৰিখৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ মন আছিল আমাৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক আমি অমান্য কৰিব নোৱাৰো এপ্ৰিলতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী 2 আৰু 3 তাৰিখৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ মন আছিলে ৰাজ্য চৰকাৰৰ কিন্তু উচ্চ ন্যায়ালয়ৰ যেটো নিৰ্দেশ দিয়া হোৱা নাছিল আৰু সেই নিৰ্দেশনাক আমি অমান্য কৰিব নোৱাৰো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে এপ্ৰিলতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ এবাৰ হেউজ সংকেত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক হায়াৰ সেকেন্ডাৰীৰ পৰীক্ষাৰ পাছতহে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এপ্ৰিলতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে পঞ্চায়ত নিৰ্বাচনক লৈ এবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ পূৰ্বে নিৰ্বাচন পাতিলে পঢ়া-শুনাত অসুবিধা হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ আমাৰ হাতৰ পৰা নিৰ্বাচন পতাৰ সময় পাৰ হৈ গল ৰঙালী বিহুৰ আগে পাছে ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু বৰ্তমান সময়ত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিবেশ নাই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ৰাজ্যৰ গুৰুত্বপূৰ্ণ পৰীক্ষা 2 আৰু 3 তাৰিখৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ মন আছিল আমাৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক আমি অমান্য কৰিব নোৱাৰো এপ্ৰিলতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনক লৈ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য শুনাবলৈ চেষ্টা কৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰো হি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে আমি কাউন্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিবেশ হৈ থাকিলে পঢ়া-শুনা ল'ৰা-ছোৱালীটো পৰীক্ষা দিব নোৱাৰিব গতিকে মই ভাবো আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গল এতিয়া মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম মই ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিবেশটো নাথাকিব আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই তেখেতসকলৰ যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব কিন্তু মই ভাবো যে আমি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিবেশটো নাথাকিবগৈ